সুৰক্ষাৰ দায়িত্বত থকা লোকৰ হাততে অসুৰক্ষিত জীৱন। দুৰ্ঘটনা সংঘটিত কৰি বায়ু সেনাৰ বিষয়াৰ পলায়ন। চৰম অতপালিৰে কাঢ়িলে নিৰীহৰ জীৱন। সংকটত 8জনৰো অধিক কণমানিৰ প্ৰাণ। ঘটনা শুকুৰবাৰৰ 8জনৰো অধিক ছাত্ৰ ছাত্ৰী কঢ়িয়াই ছেইণ্ট ক্লাৰ্ক স্কুলৰ ফালে ৰাওনা হৈছিল এইখন AS01 BB 2102 নম্বৰৰ স্কুল ভেন। বগৰাৰ বিভিন্ন স্থানৰ পৰা কণমানি সপোন এমুঠিলৈ আগবাঢ়িছিল এইজন ভাস্কৰ কুমাৰ। নিজৰ লেনতে গৈ আছিল বাহনখন। তেনেতে মৃত্যুদূতৰ দৰে আহিল এখন তীব্ৰবেগী বাহন। গাড়ীৰ নম্বৰ 23BH5027A। অভিযোগ অনুসৰি এই বাহনখন এগৰাকী বায়ু সেনাৰ বিষয়াৰ। বাহনখনে মহতিয়াই নিলে স্কুল ভেনখন। ঘটনাত থিতাতে নিহত চালক ভাস্কৰ কুমাৰ। আহত 8জনৰো অধিক কণমানি। লগতে আহত পবিত্ৰ কুমাৰ নামৰ আন এজন আৰোহীও। গুৰুতৰভাৱে আহত সুহানী, সুজান আলী আহমেদ, আদ্ৰজা বেগম, শাহিন আফৰিন নামৰ ছাত্ৰ ছাত্ৰী। আটাইকেইজনৰ বয়স 6ৰ পৰা 14 বছৰৰ ভিতৰত। অভিযোগ উঠিছে বায়ু সেনাৰ লোকজনৰ ভুলতে এই অঘটন। ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হ'ল বায়ু সেনাৰ এম্বুলেন্স। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, কোনো ব্যৱস্থাই নললে চিকিৎসা কৰ্মীয়ে। আনকি গাড়ী আঁতৰাবলৈ স্থানীয় লোকক ধমক দিয়াৰ অভিযোগ। ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিলে বায়ু সেনাৰ বিষয়া দীপচান্দ সোণীয়ে। এয়াৰফ'ৰ্চৰ ষ্টেচনলৈ তীব্ৰবেগে আগবাঢ়িছিল সোণীৰ বাহন। নিৰীহৰ প্ৰাণ যোৱা দুৰ্ঘটনা সংঘটিত কৰিয়েই নাপাত্তা ছাৰ্জেণ্ট। এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মৃত ভাস্কৰ কুমাৰ। গাড়ী চলোৱাৰ উপৰিও আবেলি পিতৃৰ সৈতে দিছিল দোকান। কিন্তু ঘটনাই কঢ়িয়ালে অমানিশা। সম্প্ৰতি GMCHত চিকিৎসাধীন আহত কণমানি। কাৰোবাৰ যদি ভাগিছে হাত, আন কাৰোবাৰ 2খন ভৰি। প্ৰশ্ন উঠিছে, সুৰক্ষাৰ দায়িত্বত থকা পলায়নবাদী সোণীৰ ব্যৱস্থা হ'ব কি? আজাৰৰ পৰা অজয় দাস ৰিপৰ্ট, NKTV+।